নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰিছো। ভিডিঅ'ৰ থাম্বনেইল টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোন বিষয়ৰ ওপৰত হ'ব গৈ আছে। যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে, বিদ্যালয় পাদেশীকৰণ, অৰ্থাৎ যিসমূহ শিক্ষক আছে, শিক্ষাগুৰুসকলৰ পদ পাদেশীকৰণ। তো কেতিয়ালৈ হ'ব? নতুন আইন অক্টোবৰতে আহিব বুলি কৈছিলে। এই ক্ষেত্ৰত কিমান আগবাঢ়িছে বা এই যি অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাত তেওঁলোকৰ সেইখিনি হ'বনে বা কেতিয়ালৈ কি সকলোখিনি কথা আৰু সমান্তৰালকে টিউটৰ শিক্ষাগুৰুসকলৰ তো সমমৰ্যাদা কিয় তেওঁলোকক দিয়া নাই, কিয় তেওঁলোকৰ সেইখিনি তেওঁলোকে যি সমস্যা তেওঁলোকে দাবী উত্থাপন কৰিছে সেইখিনি সমাধান কৰা নাই, তেওঁলোকৰ কি হ'ব ইত্যাদি ইত্যাদি সকলো বিষয়খিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে শেষলৈকে চাওক। আৰু এই যি বিদ্যালয় পাদেশীকৰণ আইন এই বিষয়টো অতি সোনকালে কাৰ্যকৰী হ'ব লাগে, নহ'লে এই শিক্ষাগুৰুসকলৰ অৱস্থা কি। তো ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোতে যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, 13 চনত বিদ্যালয় সেই যি পদ পাদেশীকৰণ কৰিছিলে তাৰ পিছৰ বিজাত সেই টিউটৰ শিক্ষাগুৰুসকলৰ সেই তেনেদৰে আজি অৱস্থাটো আপোনালোকে গমেই পায়। এতিয়া আকৌ নতুনকৈ এই যি বিদ্যালয় পাদেশীকৰণ কৰাৰ ক্ষেত্ৰত নতুন আইন ওলাব বুলি আজি তেওঁলোকে কৈয়ে আছে। আজি ওলাব, কাইলৈ ওলাব, এবছৰ গৈছে, দুবছৰ গৈছে, কিন্তু এই যে শিক্ষাগুৰুসকল তেওঁলোকে বিনা বেতনে আজি দীৰ্ঘদিন যে তেওঁলোকে সেইখিনি মানৱ সম্পদ গঢ়ি আছে বা তেওঁলোকে সেইখিনি যিমান দুখৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে, তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে, সেইখিনি বিষয়টো কিন্তু ভাবি চোৱা নাই। আৰু এই বিষয়টো এতিয়া কেতিয়ালৈ হ'ব, কি হ'ব, তো হোৱাটো হ'ব, এতিয়া নিশ্চয়কৈ হ'ব। কিন্তু যিহেতু প্ৰথম পৰ্যায়তে কোৱা হৈছিলে এই শিক্ষাগুৰুসকলৰ এই যি পদ পাদেশীকৰণ, তো সেইখিনি সোনকালে কৰা হ'ব বুলি ভেঞ্চাৰ বিদ্যালয়সমূহৰ, তো হ'বগৈনে? তো হোৱাৰ যি আপোনালোকৰ এই এতিয়া পাদেশীকৰণ হ'বগৈ, এতিয়া যিহেতু এতিয়া অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তো তাতে আপোনালোকৰ সিদ্ধান্ত হোৱাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও জনাইছে। কথাটো হ'ল এইটো যে কাৰ্যকৰী হ'লে প্ৰতিটো বিষয় সোনকালে হ'ব লাগে। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ বয়স ৰৈ নাথাকে, তো ৰৈ নাথাকে। এতিয়া এনে শিক্ষাগুৰুসকলৰ কিছুমান বহুত শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে, তো তেওঁলোকৰ অৱস্থাটো কি হ'ব? 2013 চনত যেতিয়া নেকি পদ পাদেশীকৰণ কৰিছিলে তেতিয়া সেই অৱসৰ গ্ৰহণ কৰিছিলে মোৰ দেউতা অৱসৰ গ্ৰহণ কৰি এমাহৰ দৰমহা পাই অৱসৰ গ্ৰহণ কৰিলে। তেওঁ আজি অৱস্থাটো কি? তো ঠিক তেনেদৰে তাৰপৰা টিউটৰ শিক্ষাগুৰুসকলে আজি অৱস্থা কেনেকুৱা ধৰণৰ? একেই সমমৰ্যাদা দিয়া নাই, তেওঁলোকে একেই শিক্ষাগতৰ সৈতে তেওঁলোকৰ আজি দৰমহা কিমান? তো আকাশ পাতালৰ এটা পাৰ্থক্য। তো এইখিনি ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি গুৰুত্ব সহকাৰে লৈ তো সমাধান কৰিব লাগে। শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক, তো এইখিনি ক্ষেত্ৰত নিশ্চয় সমাধান কৰিব বুলি আশা কৰা হৈছে। আগন্তুক যি তেনেদৰে এতিয়া অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, কাৰণ কেলৈ এতিয়াতো বহুত শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব আৰু বহুত শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলেই। তো সেইবাবে এই দিশটো পাদেশীকৰণ দিশটো কাৰ্যকৰী সোনকালে হ'ব লাগে, অতি সোনকালে হ'ব লাগে ব্যৱস্থাটো। কাৰণ কেলৈ তেতিয়া সেই শিক্ষাগুৰুসকলৰ ভৱিষ্যতটো অলপ অলপ সকাহ হ'ব। আৰু যিসকলে অৱসৰ গ্ৰহণ কৰিলে আৰু সেইখিনি ক্ষেত্ৰতো দাবী জনাইছে, আৰু যি এই টিউটৰ শিক্ষাগুৰুসকল, তো তেওঁলোকৰো সেই সমমৰ্যাদা দিব লাগে। কাৰণ কেলৈ এইখিনি ক্ষেত্ৰত এতিয়া আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। কাৰণ কেলৈ বছৰ বছৰ ধৰি বিনা বেতনে যেতিয়া শিক্ষকতা কৰে, মানৱ সম্পদ গঢ়ি তোলে, ৰাইজৰ বাবে সমাজৰ বাবে কাম কৰে, তো তাতোতকৈ আৰু শিক্ষকৰ যদি অৱস্থা, শিক্ষাগুৰুসকলৰ যদি অৱস্থা আজি এই বৰ্তমান সময়ত এনেকুৱা ধৰণৰ অৱস্থা হয়, তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে? তো এতিয়া পাদেশীকৰণ কেতিয়া হ'ব এইখিনি ক্ষেত্ৰত সকলোৱে সেইখিনি ভাবি আছে। তো পাদেশীকৰণ হ'ব, আইন এতিয়া ওলাব, তো কিন্তু কাৰ্যকৰী সোনকালে হ'ব লাগে, কথাটো সেইটো। আৰু কাৰ্যকৰী সোনকালে হ'লে সকলোৰে বাবে সুবিধা হ'ব। এতিয়া নৱেম্বৰত যিহেতু এতিয়া 25 তাৰিখৰ পৰা অধিৱেশন তেনেদৰে হোৱা কথা কৈছে আৰু হ'বই। আৰু তাতে আপোনালোকৰ এই যি পাদেশীকৰণ হ'ব, আৰু যিসকলে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ বাবে এটা ব্যৱস্থা কৰি দিব লাগে। কাৰণ কেলৈ এটা সময়ততো তেওঁলোকেও সেইখিনি মানৱ সম্পদ গঢ়ি দিলে, নিজৰ ভৱিষ্যতৰ এতিয়া তেওঁলোকৰ একো সুৰক্ষাই নাই, নিজৰ স্বাস্থ্য যত্ন ল'বৰ বাবে, ঔষধ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ হাতত একো ফুটা কৰিও নাই। তো কেনেকুৱা ধৰণৰ এটা পানীত হাঁহ নচৰা অৱস্থা হৈছে, কেনেদৰে তেওঁলোকে জীয়াই আছে, সেইখিনি ব্যৱস্থাটো ভাবিয়েই তেওঁলোকক এটি সকাহ দিব লাগে বুলি মই ভাবোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিভাগীয় কৰ্তৃপক্ষই, শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইখিনি চিন্তা কৰি চোৱা উচিত, যিসকলে অৱসৰ গ্ৰহণ কৰিলে। কাৰণ কেলৈ সেই তেতিয়াই 2013 চনৰ পৰাই শিক্ষাগুৰুসকলৰ অৱস্থা আজি কেনেকুৱা ধৰণৰ, কি কেনেদৰে। চ' এইটো বিষয়টো পাদেশীকৰণ অতি সোনকালে হ'ব লাগে, হওক। আৰু এইখিনি ক্ষেত্ৰত আগন্তুক যি আহিব সেইখিনি ক্ষেত্ৰত হ'বই। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব বুলি এটা মনতে ধাৰণা কৰিব পাৰি, কিয়নো প্ৰত্যেকটো দিশলৈকে চাওঁ যদি, নিযুক্তিৰ পৰা আৰম্ভ কৰি এতিয়া যি তেনেদৰে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতে, তো এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কাৰ্যকৰী দিশে সোনকালে আগবাঢ়িব লাগে। কথা মূল বিষয় সেইটোৱেই হ'ল। তো
তো প্ৰাধিকৰণৰ খবৰ নতুন আগন্তুক দিনত আহিলে নিশ্চয় গম পাম, নহ'লে আপোনালোকে শিক্ষাগুৰুসকলেতো এইখিনি বিষয়ৰ ওপৰত এতিয়া ফ'কাছ কৰি আছে, লক্ষ্য কৰি আছে যে এইটো কি হ'ব কি নহ'ব। মুঠৰ ওপৰত ভাল খবৰটো আহিব লাগে এই শিক্ষাগুৰুসকলে। প্ৰাধিকৰণৰ খবৰ এতিয়া এই নৱেম্বৰ মাহতে আহিব বুলি সকলোৱে ধাৰণা কৰা হৈছে আৰু আহিব। চ' এইখিনি আছিলে খবৰটো শেষলৈকে আপোনালোকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।